নির্বাচন মানে নির্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া আমি নিৰ্বাচন বিষয় লৈ আপোনালোকক মই জনাম বিপিএম হিচাপে কিমান কেনেকুৱা পদ এইবিলাক গোটেইকেইটা জনাব আজি আমি পিএমবি হিচাপে আলোচনা কৰিছে যে অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি বিপিএফ দলে ডিস্ট্রিক্ট ওয়াইজত মাছ ৰেলী এইটো প্ৰগ্ৰাম লৈছে প্ৰথম কোচেগাঁৱত হ'ব ইয়াৰ পিছত পৰ্বতজোৰাত হ'ব ইয়াৰ পিছত কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজৰগাঁৱত হ'ব ইয়াৰ পিছত বিজনীত হ'ব ইয়াৰ পিছত চালবাৰী এনেকুৱা আমি 10টা ডিস্ট্রিক্ট আছে 10 দিনৰ ভিতৰত 10,000 গেদাৰিং কৰি পেলাই আমি মাছ গেদাৰিং কৰিব সেইটো আমাৰ দলৰ আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যেটো ইলেকশনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গ্যাৰান্টি এটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব ব্লক ওয়াইজত মানে 5টা গ্যাৰান্টি যেটো বেনিফিচিয়াৰি ইহঁতক বেনিফিচিয়াৰি সকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া এই 5টা গ্যাৰান্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব আৰু মাছ গেদাৰিংটো কোচেগাঁৱৰ পৰা আমি আৰম্ভ কৰিব এটো বেনিফিচিয়াৰি বিতৰণ কৰাটো এটো অফিচিয়েল হ'ব আমাৰ এমসিএলএ আছে ইএম আছে মই যদিও থাকিব নোৱাৰে কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে কিন্তু মাছ গেদাৰিং ৰেলী যেটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচেগাঁৱৰ পৰা আৰম্ভ কংগ্ৰেছৰ কথা সুধিব নালাগে আমাৰ বিটিসি ইয়াত কোন পলিটিক্যাল পার্টি আহে নাহে এইবিলাক ইহঁতৰ কথা কিন্তু বিপিএফে বিটিসি বাহিৰত ইলেকশন নেখেলিব বিটিসি ভিতৰতে ইলেকশন খেলিব কিমানটা সিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম আৰু আমাৰ ৰেলীটো যেটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে তেতিয়া আমি অলপ ক'ব পৰা হ'ব এতিয়া আমি ৰাইজৰ মাজত হুমোৱা নাই যেটো এই কাৰণে আমি এতিয়া উমুক সমষ্টিত আমি খেলিম উমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰে কবাৰ এইটো ষ্টেট মেটাৰ এইটো আমি শুনিছো বেলেগৰ পৰা শুনা কথা যেনেবা এই মাৰ্চ মাহত 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যেটো 3টা সিট খালি হ'ব এইটো শেষ হ'ব আৰু সেইদিনা ইলেকশন হ'ব এনেকুৱা আমি শুনিছো অততে ৰাজ্যসভা বা এমপি লোকসভা এমপি বা ৰাজ্যসভা এমপি বা দিছপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি বিটিসি হিচাপে জোৰদাৰভাৱে যোৱা বিটিসি ইলেকশনত আমি নিৰ্বাচন খেলিছে আৰু বিটিসি গভৰ্ণমেণ্ট বনাব পাৰিছে এতিয়া দিছপুৰত কোনে চৰকাৰ বনায় দিল্লীত কোনে চৰকাৰ বনায় ৰাজ্যসভাত কোনে ৰাজ্যসভা এমপি হৈ যাব সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইস্যু নহয় মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা মই ৰেলীটো শেষ কৰিলো মাটিৰ পাট্টা সবে পাব